শৈশৱতে জীৱনৰ ৰং হেৰুওৱা এজাক শিশুৰ মৰ্মবেদনাৰে ভৰা কাহিনীৰে অংগৰাগ পাপন মহন্তৰ কণ্ঠত এটি বিশেষ গীত মুকলি। অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ত মুকলি কৰা হয় শিশুৰ অধিকাৰক লৈ লিখা এই বিশেষ গীতটি। গীতটোৰ কথা মানুহ শিবায়নৰ, সুৰ সৌৰভ মহন্তৰ। আজি শিশু দিৱস। 2024 শিশু দিৱসৰ বিষয় হৈছে ফৰ এভৰি চাইল্ড এভৰি ৰাইট। কিন্তু বিশ্বৰ প্ৰতিজন শিশুৱে পাইছেনে প্ৰতিটো অধিকাৰ? চহৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা শিশুসকল জানো তাৰেই প্ৰমাণ নহয়? ৰুঢ় বাস্তৱৰ সৈতে যুঁজ দিও জীৱনৰ জয়গান গোৱা এইসকল শিশুৰ জীৱন শব্দ চয়নেৰে আঁকিছে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সহকাৰী সম্পাদক গীতিকাৰ মানুহ শিবায়নে। গীতটোত কণ্ঠ দি জীৱন্ত কৰি তুলিছে পাপনৰ অনুপম গায়কে। শিশুসকলৰ মনোজগতত একাত্ম হৈ পাপনে প্ৰাণ ঢালি গোৱা এই গীতে অন্তৰ চুই যাব প্ৰতিজন অনুভৱী শ্ৰোতাৰ। যাৰ জহ নাই নাই দিন ৰাতি দুখ মোকালিতে সন্ধ্যা ৰাগিনী শীৰ্ষক এই গীতটিৰ ভিডিঅ' শিশু দিৱসৰ দিনটোতেই দৰ্শকৰ বাবে মুকলি কৰা হয় অসমীয়া প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ত। এই গীতটি মিঠা এটি সুৰ আৰু সংগীতেৰে সজাইছে অসমৰ এগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী তথা সংগীত সংৰচক সৌৰভ মহন্তই। গীতটোৰ ইংৰাজী ভাৱানুবাদ বিশিষ্ট কবি বিপুলজ্যোতি শইকীয়াৰ আৰু শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈ। অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা আৰু জনপ্ৰিয় মাহেকীয়া আলোচনী নন্দিনীৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক লেখিকা মাইনী মহন্তই এই অনুষ্ঠানত উপস্থিত থাকি গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰে। এই অনুষ্ঠানত উপস্থিত থাকে সাতসৰীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য আৰু জনপ্ৰিয় গল্পকাৰ অপু ভৰদ্বাজ, কবি সাংবাদিক লাচিত বৰ্মন, জ্যেষ্ঠ সাংবাদিক উৎপল দাস, গণেশ গগৈ, স্বপ্না বেজবৰুৱাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি। সুন্দৰভাৱে এই অনুষ্ঠানটিৰ আঁত ধৰে নন্দিনীৰ সংবাদকৰ্মী দেৱযানীয়ে। গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰি গৌতম শৰ্মাই কয়, আচলতে শিশু অধিকাৰ গীত বুলি কোৱাতকৈ এইটো আচলতে মই ভাবোঁ যে শিশু মুক্তিৰ গীত, এমানচিপেশ্যন অফ চাইল্ড। যিসকল বঞ্চিত, যিসকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত, নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত, তেওঁলোকৰ মুখত হাঁহিব নোখোজা, হাঁহিব নোৱাৰা, হাঁহিবলৈ নিদিয়া শিশুক হাঁহিবলৈ কেনেকৈ শিকাইছে তাৰ গীতটো। আৰু নিচুকনি গীতৰ যিটো ট্ৰেণ্ড, সেই ট্ৰেণ্ডটো ইমান সুন্দৰকৈ সৰহকৈ ৰাখিছে, সুৰতো ৰাখিছে, মিউজিকতো ৰাখিছে। কাৰণ মই নিজে ভাবোঁ যে শিশু গীতৰ একদম আৰম্ভণিটো হৈছে নিচুকনি গীত। আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে, বাৰীৰে বগৰী পকি সৰি যাব, মইনাই বুটলি খাব, ৰূপ কোমৰত চুমা পৰশতে। অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই স্লামডগ মিলিয়নাৰ আৰু ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰৰ প্ৰসংগ টানি গীতটোৰ সন্দৰ্ভত কয়, মানুহ শিবায়নক মই অভিনন্দন জনাইছোঁ। মই গায়কো নহয়, গীতিকাৰো নহয়, কিন্তু এনেকুৱা মানুহ চাগৈ খুব কম আছে পৃথিৱীত, যি কেছেট কৰা নাই, ক'ৰবাত ফাংচনত গান গোৱা নাই, কিন্তু গান নোগোৱাকৈ থকা মানুহ পৃথিৱীত নাই। গান ভাল নোপোৱা মানুহ পৃথিৱীত নাই। মই এই দুটা কথা বিশ্বাস কৰোঁ। মই চিৰিৰে উঠি আহোঁতেও সদায় অফিচলৈ আহোঁতে গান এটা গুণগুণাই গাওঁ, যদিও মই কেতিয়াও গায়ক নহয়। আৰু আজিৰ দিনটোত মই গানটোৰ কথা, তাৰ কম্পজিশ্যন, তাৰ ভিজুৱেলাইজ কৰা, বাকী আনুষংগিক যি টেকনিকেল কথা আছে,
শব্দ স্বৰ এইবিলাক আমাৰ গৌতম শৰ্মাহঁতৰ কথা সেইখিনি মই নেগাওঁ কিন্তু আজিৰ দিনটোত মোৰ এটা কথা মনত পৰিছে যে স্লামডগ মিলেনিয়ামৰ কথাটো মনত পৰিছে আৰু আজিৰ দিনটোৰ কনচেপ্ট যিটো থিম চিলড্ৰেনছ ডেৰ 24ৰ যিটো থিম সেই থিমটো আছিল এভৰি চাইল্ড এভৰি ৰাইটছ এনেকুৱা এটা সুন্দৰ থিম লৈ আজিৰ শিশু দিৱসটোৰ উৎসৰ্গিত আৰু সেই দিনটোত মানসী বায়নৰ যিটো গীত সেই গীতটোৱে তাৰ প্ৰতিফলনটো বুজাইছে গীতটোৰ মুকলি কৰাৰ পাছতেই ভিডিঅ' উপভোগ কৰি আৱেগিক হৈ পৰে নন্দিনীৰ আলোচনীৰ সম্পাদক মাইনী মহন্ত মোৰ চকুপানী ওলাইছিল মানে প্ৰথমে যিটো কৈছে যে এইটো শিশুৰ অধিকাৰৰ গীত আৰু এই ল'ৰা ছোৱালীখিনি দেখিলে সঁচাকৈ খুব দুখ লাগে আৰু মই ভাবোঁ যে এই গানবোৰ যেন কিছুমান জাগাত কিছুমান ৰাজহুৱা জাগাত এই গানটো যেন মানে প্ৰদৰ্শিত হয় মানে শুনক চাওক আৰু উপলব্ধি কৰক যে আমাৰ দেশৰ এতিয়াও শিক্ষা আৰু স্বাস্থ্য এই দুটা প্ৰধান দিশত মানে বঞ্চিত বাবুৰ মাজত আমি জীৱন কটাই আছোঁ গানটোৱে সঁচাকৈ মোক টাচ কৰিছে মোৰ কথা ক'ব সেইকাৰণে ইফালে অতনু ভট্টাচাৰ্যই অনুষ্ঠানত উপস্থিত থাকি এনেধৰণৰ কামৰ প্ৰশংসা কৰাৰ লগতে মানসী বায়নৰ সদ্য মুক্তিপ্ৰাপ্ত গীতটোৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰে প্ৰায় পাহৰিব খোজা কথা এটা গৌতমৰ মনত পেলাই দিলে যে মোৰ অন্যান্য পৰিচয়ৰ লগতে গীতিকাৰ বোলা শব্দটো ক'লে যদিও সেইটো হাঁহি ধেমালিৰ মাজেৰে কৈছে তো মইতো গীতিকাৰ একেবাৰেই নহওঁ দুটা মাত্ৰ গীত লিখি পাইছোঁ বোধ কৰোঁ দুটা বা তিনিটা তাৰে সেইটো মনত পেলাই দিয়াৰ কাৰণে ভাল হ'ল যে তাৰে এটা গীতত মই লিখিছিলোঁ যে কিছুমান মাথো গান বাকী চব ক'লা হ'ল কিছু মাথো অমৃত বাকী চব হলা হ'ল এই কথাখিনি লিখিছিলোঁ সেই কথাখিনি এতিয়া মনত কৰি ভাবিলোঁ যে হয় গানৰ বিষয়ে বহুত বিজ্ঞ নহ'লেও নিজে কণ্ঠশিল্পী নহ'লেও সাধাৰণ মানুহৰনো প্ৰতিক্ৰিয়া কেনেকুৱা আমি এওঁলোক অপু লাচিত এই গোটেইখিনি মানুহৰ এই আমি যে গান শুনা আমাৰনো কেনেকুৱা প্ৰতিক্ৰিয়া সেইখিনিও কেতিয়াবা আমাৰ ক'বলৈ মন যায় কিন্তু কোৱাৰ আনন্দে প্লেটফৰ্ম নাথাকে অপু ভৰদ্বাজেও এই গীতটোৰ সন্দৰ্ভত তেখেতৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে এই অনুষ্ঠানতে সাধাৰণতে আজিকালি ক'তো গীতৰ ক্ষেত্ৰত সেইটো দেখা নাযায় তেতিয়া আমি অশান্তি ফিল কৰোঁ কিন্তু ভূপেন হাজৰিকাৰ গীতবিলাকত আমি পাওঁ ধুমুহা বুলি ক'লে এটা ধুমুহাৰ ফিল আহে কাষ বুলি ক'লে সেই বিশালতাটো আমি পাওঁ সেইটো এই গানটোত মই খুব ভাল লাগিছে মোৰ সেই শব্দৰ সুৰৰ যিটো আমাৰ সেই ভাল লাগিছে গীতিকাৰ মানসী বায়নে গীতটিৰ ৰাইজে আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰি গীতটিৰ সৈতে জড়িত আটাইৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে লগতে গীতটিৰ নিৰ্মাণৰ সৈতে জড়িত ভালেকেইগৰাকী ব্যক্তিয়ে কোনো মাননি নোলোৱাকৈ সমাজৰ হিতৰ বাবে অৰিহণা যোগোৱা বুলি জানিবলৈ দিয়ে উল্লেখযোগ্য যে মুম্বাইত সুপ্ৰতিষ্ঠিত অসম সন্তান পৰাশৰ বৰুৱাৰ সুদক্ষ পৰিচালনাৰে গীতটিৰ এটি সুন্দৰ ভিডিঅ' নিৰ্মাণ কৰা হৈছে দৃশ্যগ্ৰহণকাৰী চন্দ্ৰ কুমাৰ আৰু সহযোগী দৃশ্যগ্ৰহণকাৰী মণিকন্দন সিংগাৰাবেলে কেমেৰাত আবদ্ধ কৰা আকৰ্ষণীয় দৃশ্যাংশ ছায়নমলৰ নিখুঁত সম্পাদনাই গীতটিক অনন্য মাত্ৰা প্ৰদান কৰিছে ভিডিঅ'টোৰ পোষ্টাৰ ডিজাইন দীপজ্যোতি সন্দিকৈ গুৱাহাটীৰ দুটামান বস্তি অঞ্চল আৰু মুম্বাইৰ সৰ্ববৃহৎ বস্তি এলেকা ধাৰাবাহিক দৃশ্যগ্ৰহণ কৰা হৈছে এই গীতটিৰ ভিডিঅ'ৰ বাবে ইয়াৰ জৰিয়তেও সেইসকল শিশুৰ বাস্তৱ ছবিখন তুলি ধৰা হৈছে কেমেৰাত বাকী সুৰ আৰু সংগীত কৰিছে সৌৰভ মহন্তই আৰু গাইছে পাপনে আৰু যিটো ভিডিঅ' কৰা হৈছে তাত ইয়াতে গুৱাহাটীত কৰিছে চন্দ্ৰ কুমাৰ আৰু তাত কৰিছে বিখ্যাত মুম্বাইত প্ৰতিষ্ঠিত পৰাশৰ বৰুৱা তেওঁ কৰিছে পৰিচালনাটো আৰু মণিকন্দন আছে ছায়নমল আছে তেখেতসকল বাহিৰৰে আৰু আজি মোৰ কাৰণে বহুত সৌভাগ্যৰ কথা যে এই গানটো মোৰ যিটো গীত লিখি দিলোঁ সেই গীতটি মোৰ লিখাতেহে দায়িত্বৰ নিচিনা হ'ল সকলোৱে নিজৰ নিচিনাকৈ গীতটি লৈছে মুম্বাইত ধাৰাবিটো শ্বুটিং কৰা হৈছে আচলতে এই বিষয়টো যিটো শিশুৰ যিটো আমাৰ বস্তিৰ আমাৰ গৃহহীন শিশুৰ যিটো সমস্যা বা যিটো বিষয় সেই বিষয়টো আচলতে
সাৰ্বজনীন মানে ইউনিভাৰ্চেল বিশ্বজনীন এটা বিষয় গতিকে অকল অসমতে নহয় বাহিৰলৈ সেই বিষয়টো লৈ যোৱা হৈছে গৃহহীন বস্তি অঞ্চলৰ শিশুৰ বিষয়টো কেৱল অসমৰেই নহয় বিশ্বজনীন এক সমস্যা সেইবাবেই গীতটোৰ জৰিয়তে এই বিষয়টো বিশ্বৰ প্ৰেক্ষাপটলৈ লৈ যোৱাৰ চেষ্টা কৰা হৈছে ভিডিঅ'টোত পাপনে এইসকল শিশুৰ সৈতে কটোৱা কিছু অন্তৰংগ মুহূৰ্তও চিত্ৰায়িত হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক